RSSৰ বিৰুদ্ধে গৌৰৱ গগৈৰ বিতৰ্কিত মন্তব্য ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ আঁৰত RSS গৌৰৱ গগৈক উভতি ধৰিছে দিলীপ শইকীয়াই ISIৰ এজেণ্টৰ মুখৰ পৰা RSSৰ বিষয়ে ভাল শুনিম বুলি আশা নকৰো ধুবুৰীত নিষিদ্ধ মাংস ধৰ্মীয় অনুষ্ঠানৰ সন্মুখত দুষ্কৃতিকাৰীয়ে পেলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত বিগত কিছুদিন ধৰি চলি আছে চেপা উত্তেজনা এই প্ৰসংগতে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে টাৰ্গেট কৰিছিল RSSক গৌৰৱ গগৈয়ে অভিযোগ কৰিছিল বিজেপি শাসিত অঞ্চলত ধৰ্মীয় পৰিৱেশ বিনষ্ট কৰাৰ আঁৰত সদায় RSS বিশেষকৈ বিজেপি শাসিত ৰাজ্যত য'ত ধৰ্মীয় অনুষ্ঠানৰ পৰিস্থিতি প্ৰদূষিত কোনোবা ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ কৰে পুলিচে তদন্ত কৰে পুলিচে ধৰে আকৌ মানুহ ওলাই বিজেপিৰ সদস্য মানুহ ওলাই RSSৰ সদস্য RSS সন্দৰ্ভত গৌৰৱে কৰা এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এবাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দিলীপ শইকীয়াৰ কটাক্ষ ISIৰ এজেণ্টৰ পৰা RSS সন্দৰ্ভত ভাল শুনিম বুলি আশা কৰাটো ভুল এতিয়া RSSক গালি পৰাটো গৌৰৱ গগৈৰ পৰা আমি সেইটো একেবাৰে স্বাভাৱিকভাৱে শুনিছোঁ যিয়ে ISIৰ এজেণ্টে কাম কৰে তেওঁ RSSক ভাল পাব পাৰিব নেকি গৌৰৱ গগৈ ISIৰ এজেণ্ট হিচাপে কাম কৰিছে তেওঁৰ ঘনীয়েক ISI হিচাপে কাম কৰিছে আৰু তেওঁ RSSৰ মুখত তেওঁৰ পৰা যদি আপোনালোকে ভাবে যে RSSক কিবা তেওঁ মানে মুকলিকৈ কিবা তেওঁ RSSক কিবা ভালকৈ ক'ব এইটো আপোনালোকৰো ভুল আৰু আমিতো নাভাবোই গৌৰৱে লগতে অভিযোগ কৰিছিল নিৰ্বাচন আহিলেই ধৰ্মীয় সংঘাত বৃদ্ধি কৰিবলৈ বাহিৰৰ পৰা আহে RSS বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ RSSৰ মানুহ গাঁৱে ভূঞে সোমাই তেওঁলোকৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰে মানুহৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে এই অভিযোগৰ প্ৰত্যুত্তৰত দিলীপ শইকীয়াই দেশৰ বিপদৰ সময়ত RSSে কিদৰে সেৱা আগবঢ়ায় তাৰ উদাহৰণ দাঙি ধৰি ক'লে AC কোঠাত বহি আধা জীৱন পাৰ কৰাজনে কেনেকৈ জানিব RSSৰ কথা এতিয়া কোনোবাই AC ৰুমৰ ভিতৰত থাকিয়ে আধা জীৱন পাৰ কৰি দিলে গতিকে তেওঁলোকে RSS কি বস্তু RSSে কি কৰে এইটো বুজিবলৈ টান কাৰণ তেওঁলোকে নিজে কোৱা কথা নহয় এইবিলাক তেওঁলোকৰ এয়া নেৰেটিভ জানি বুজি তেওঁলোকে এই ধৰণৰ নেৰেটিভ কৰিব বিচাৰিছে তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ RSSৰ ওপৰত গৌৰৱৰ এই আক্ৰমণৰ পিছতে দিলীপ শইকীয়াই স্পষ্ট ভাষাৰে ক'লে মই এজন RSSৰ গৌৰৱী কাৰ্যকৰ্তা মই সগৰ্বে ক'ব বিচাৰোঁ মই এজন RSSৰ স্বয়ংসেৱক মোৰ হীৰাই হীৰাই RSS সমাহিত হৈ আছে RSS মানে সৰ্বজন হিতায় বহুজন হিতায় মোক 37 বাৰ ব্লাড ডোনেট কৰিবৰ কাৰণে যদি কোনোবাই শিকাইছে RSSে শিকাইছে RSS আৰু বিজেপিৰ ওপৰত আক্ৰমণৰ পিছতে দিলীপ শইকীয়াই আন এক চেলেঞ্জ কৰিলে গৌৰৱ গগৈ শুদ্ধকৈ এবাৰ কীৰ্তন ঘোষাখন মাতি শুনাওক অলপ শুদ্ধকৈ যদি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যদি কীৰ্তন ঘোষাখনো পঢ়ি অলপ শুনাই দিয়ে এদিন ৰাইজক সেইটো অলপ ভাল পাব কালিমা নামাজ এইবিলাক কৰক তেওঁৰ কাৰণে দোৱা কৰিবৰ কাৰণেও আহ্বান জনাইছে হে গৌৰৱ গগৈ ডাঙৰীয়া আপুনি মহান আপোনাৰ কাৰণে এক অংশই দোৱা কৰিব কিন্তু মেজৰিটি অংশই হয়তো দেশৰ কাৰণে দোৱা কৰিব অসমৰ কাৰণে দোৱা কৰিব গৌৰৱ গগৈৰ কাৰণে দোৱা নকৰে নিৰ্বাচনলৈ মাজত আৰু 8 মাহেই বাকী এনে সময়ছোৱাত কিন্তু ধৰ্মক ঢাল সাজি এতিয়াই আৰম্ভ হৈছে ৰাজনীতি কিন্তু লাভ জাৰেই নহওক কিয় পণবন্দী কিন্তু হ'ব সাধাৰণ জনতাই ব্যুৰো ৰিপৰ্ট NKTV